চবক বিশ্বাস কৰিব, এইজন মানুহক কেতিয়াও বিশ্বাস নকৰিব। আৰু যিসকলে গালত চুমা খাইকৈ গালখন পাতে হেৰি কৰে, সেইসকলে মই ধিক্কাৰ দিছোঁ যে তুমি চিনি নোপোৱা তোমাৰ শত্ৰু কোন, কোনে মাৰিছে তোমাৰ মা দেউতাক, তোমাৰ ভৱিষ্যত, তাকে তুমি আকৌ তেওঁ সেইচবৰ বাহিৰে জানে কি? আজান পীৰ বুলি এটা মানুহ আছিল ন আমাৰ ইয়াতে, তেওঁতো মানে তেওঁ যে আৰু যে শংকৰদেৱৰ এজন যে হেৰি আছিলে, কি বুলি আছিলে, শিষ্য আছিল যে কি 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 নামটো মই পাহৰিছোঁ নহয় মুছলিম মানুহ এজন যে শিষ্য আছিলে, যোনে যাৰ কৰিছে, হা নাই চাংখাই বোলা বস্তু এজন আছিলে, তেওঁতো মুছলিম মানুহ আছিল আৰু তেওঁ শংকৰদেৱৰ শিষ্য আছিলে, যোনে তেওঁৰ চোলা চিলাওঁতে কেইবাখনো হাত দেখা পাইছোঁ বুলি কয়, আমাৰ শাস্ত্ৰই কয়। গতিকে তেওঁ এইচবৰ বাহিৰে তেওঁৰ বেলেগ জ্ঞান নাই। হা, তুমি যে মিয়া কৈ আছা, মুছলমান বুলি কৈ আছা, তেওঁ এটা কথা জানেনে? অসমীয়া মুছলমানসকলৰ প্ৰতিটো অসমীয়া মুছলমানৰ এটা হিন্দু নাম থাকে। ঘৰত যদি তাৰ চালেহ বুলি মাতিছে, তাৰ আকৌ ঘৰুৱা নামটো বাপধন বুলি আছে। এনেকুৱা প্ৰতিটো অসমীয়া মুছলমানৰ এই নামটো থাকে, হিন্দু নাম এটাও থাকে, হেৰিও থাকে। গতিকে সেই পৰম্পৰা, সেই সমিল মিল আৰু অসমীয়া মুছলমান গাঁও আৰু অসমীয়া হিন্দু গাঁও একেলগে সহবাস কৰি আছে, কোনো কাজিয়া নাই। তুমি সেইখন সমাজত কিয় আজি হেৰি জুই লগাব খুজিছা? কিয় লগাব খুজিছা? ইয়াতে আমাৰ হেৰি কি বুলি কয়, আমাৰ আহোম ৰজাৰ যিখন হেৰি আছিলে, কি মানে শিৱসাগৰ, নাজিৰা সমষ্টি কওক, আমাৰ শিৱসাগৰ সমষ্টি কওক, চবতো অসমীয়া গৰিয়া মুছলমান মানুহ আছে। তেওঁলোকক কি কওঁ, সেইখিনিতো অসমীয়া মানুহে কনভাৰ্টেড মানুহ। আজিওতো আমাৰ শিৱদৌলত সেই কোনোবা দেওধৰ পৰিয়াল, কিন্তু মুছলমান মানুহ, তাৰপৰা নি পূজাৰ প্ৰথম ভাগটো তেওঁৰ ঘৰতে দিয়েগৈ, তেওঁলোকৰ ঘৰত দিয়ে, কিন্তু মুছলমান মানুহ। সেইটো আমাৰ জাতীয় পৰম্পৰা আছে। তেওঁ সেইচব কথা নাজানি পেলাই তেওঁ আবুল তাবুল বকিছে। অচিনাকি মানুহৰ কথাটো বেছিকৈ কৈছে। কোন অচিনাকি? আৰে চিনাকি তেওঁ কাক কৰিব পাৰিলে এতিয়ালৈকে? তেওঁ যে 5 বছৰ আৰু আগৰ 5 বছৰ আছিল, কাৰোবাক চিনাক্তকৰণ কৰিব পাৰিলেনে? তেওঁ আবুল তাবুল আমাক কথা কৈ পেলাই তেওঁ দেখুৱাব খুজিছে যে তেওঁ বহুত ডাঙৰ সজাগ আৰু সচেতন হয়, বাংলাদেশীক ৰোধ কৰি আছে। চিনাক্ত কাৰোবাক কৰিব পাৰিলে? কোনোবা এটা মানুহক চিনাক্ত কৰি বাহিৰ কৰিব পাৰিলে? নোৱাৰিলে নহয়। তেওঁ অচিনাকি, তেওঁৰ কাৰণে কোনো এটা অচিনাকি নহয়। আমাৰ কাৰণে কেনেকৈ অচিনাকি হ'ব? তেওঁতো চৰকাৰ চলাইছে, শাসন চলাইছে। তেওঁ অচিনাকি যদি তেওঁ ধৰি বান্ধি পঠাই দিব লাগিছিল। তেওঁৰে অচিনাকি নহয়, তেওঁতো এটাও পঠাব পৰা নাই। তেওঁ এনেকুৱা ফটোৱা কথাৰে, তেওঁ টুলুঙা মন্তব্যৰে অসমীয়া জাতিটোক বিপথে পৰিচালিত কৰিব দৰকাৰ নাই। আৰু তেওঁ যদি ইমান অসমীয়া প্ৰেম আছিলে, অসমীয়া জাতিটোক খাৰা কৰিব খুজিছিলে, তেওঁ কওকচোন, এই তেওঁৰ 5 বছৰীয়া বা 10 বছৰীয়া শাসনকালত কিমানটা ড্ৰাইভাৰ ল'ৰা আজি মানে ট্ৰেইনিং দি উলিয়ালে। আজি ড্ৰাইভাৰ এটা আমি বিচাৰি নাপাওঁ। সি এনেই টিকিল খিলাই ঘূৰি ফুৰিব, কিন্তু ড্ৰাইভিং কৰিব নাজানে বা ইচ্ছা নাথাকে। এটা মিস্ত্ৰী উলিয়াব পাৰিলেনে? এটা মাছ খেতিয়ক উলিয়াব পাৰিলেনে? ভালকৈ হেডচাৰী শিকাব পাৰিলেনে? মিস্ত্ৰী এটা উলিয়াব নোৱাৰিলে, হেডচাৰী এটা কৰাব নোৱাৰিলে, মেকানিক এটা উলিয়াব নোৱাৰিলে, ইলেক্ট্ৰিচিয়ান উলিয়াব নোৱাৰিলে, হাজাৰ ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ উলিয়াব নোৱাৰিলে। চবতো আমি চকল মিয়া মানুহ বুলি কয় তেওঁৰ মতে, তেওঁলোকৰ ওপৰতে ডিপেণ্ডেণ্ট হয়। তেওঁ কি কৰিলে এখন অসমৰ? কোনদিনা তেওঁ জ্ঞান পাব? কোনদিনা এই মানুহখিনিক আমাৰ হাতে খুটি খাব পৰাকৈ তেওঁ মানে সজাগ বা তেওঁলোকক তৈয়াৰ কৰিব? গতিকে সেইজন মানুহে কি কৰিব নোৱাৰে। এই জুবিনৰ ক্ষেত্ৰত কি কৰিছে? সকলো তেওঁ কৰিব নোৱাৰা কাম একো নাই। তেওঁ কোনো শক্তিয়ে তেওঁক ধৰি ৰাখিব নোৱাৰে। তেওঁ অতীতটো চাওক, কিমান ডাঙৰ ডাঙৰ জাল ফালি, এটা জালত পৰিছিল, কিন্তু জাল ফালি ওলাই আহিছে, কোনো জালে তেওঁক ধৰি ৰাখিব পৰা নাই। এই লুইচ বাৰ্গাৰ পৰা আদি কৰি, ৰিভলভাৰ পোৱাৰ পৰা আদি কৰি, মানৱন্য, লোকে কোৱা, মই কোৱা নাই, মানৱন্য হত্যা, এইচব কিমান কাহিনী। আৰু এতিয়া জুবিন গাৰ্গকো থাপ কৰি দিলে, জোনমণি ৰাভাকো থাপ কৰি দিলে। তেওঁতো হৈছে যে মানে মানে ৱৰ্ল্ড বেষ্ট মাফিয়া পলিটিকেল নেতা বুলি ক'ম। মাফিয়া লাইক পলিটিকেল নেতা, সেইটোৱে ক'ব লাগিব। আৰু কি ক'ম, নহয় জানো? তাতকৈতো আৰু মোৰ ভাষা নাই। অৱশ্যে ইমান মই ভাষাত ইমান স্পষ্টও নহয়। গতিকে সেইখিনি আপোনালোকে নিজে বুজি পাওক, অসমৰ ৰাইজেও বুজি পাওক।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।